এতিয়া বাজিছে ৰাতিপুৱাৰ 9:30। আজি ৰুণজুন আৰু হৰ্ষিতা দৰা কইনাৰ বেশত সিহঁতৰ ল কলেজত চলি আছে। আজি কালচাৰেল ৰেলী, তাৰ কাৰণে সিহঁতে দৰা কইনাৰ বেশত ওলাইছে। এয়া দুইজনী সাজু হৈ গ'ল যাবৰ কাৰণে কলেজলৈ। ইফালে এয়া লৈ লৈছোঁ শুকান বগৰী। এই বগৰীখিনি অকণ ফালি লৈছোঁ এয়া এনেদৰে। এয়া লৈছোঁ গুড়, প্ৰায় এপোৱাতকৈ অকণমান বেছি হ'ব। ইফালে এয়া জিৰা গুড়া, এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ, আৰু এইটো এটা মিক্সাৰ মছলা, জিৰা ধনিয়া জলকীয়া গুড়া এইবিলাক দি পেলাই বনোৱা পেকেটৰ মছলা। আজি বনাবলৈ লৈছোঁ বগৰী মিঠা আচাৰ। কেৰাহী গৰম হোৱাত ইয়াত মিঠাতেল দি ল'লোঁ। তেলখিনি ভালদৰে গৰম কৰি লৈ ইয়াত দিলোঁ পাঁচফোৰণ। পাঁচফোৰণখিনি হোৱাৰ পিছত ইয়াত দি দিলোঁ বগৰীখিনি। এতিয়া জুইটো অলপ কমাই লৈছোঁ। অকণমান ভাজি লৈ ইয়াত নিমখ দিম। ইয়াত মই 2-এটা মিঠা বগৰীও দি দিছোঁ। অকণমান নিমখ দি ল'লোঁ আৰু এয়া এতিয়া ভালদৰে লৰাই লওঁ। ইয়াতে এতিয়া গুড়ি কৰি ৰখা মছলাখিনিও দি দিছোঁ। আৰু এতিয়া ইয়াতে দিম গুড়খিনি। এয়া গুড়খিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া অলপ সময় ভাজি থাকিম। আৰু এইফালে বনাই আছোঁ এয়া চিকেন। মোৰ আলহী আহিব আজি, চিকেন বনাই আছোঁ। গুড়খিনি লাহে লাহে গলিছেগৈ আৰু অকণমান সময় পাছতে হৈ যাব এইখিনি। লাহে লাহে ডাঠ হৈ আহিছে আৰু এয়া হৈ গ'ল মোৰ আচাৰ ৰেডি। এতিয়া গেছটো অফ কৰি দিলোঁ আৰু এইখিনি এটা মই বাতিত উলিয়াই ল'লোঁ। এইখিনি এয়া এই বগৰীখিনি মই এটা বাতিত উলিয়াই ল'লোঁ। এয়া হৈ গ'ল মোৰ বগৰী মিঠা আচাৰ ৰেডি। ইয়াত যদি অকণমান ভিনেগাৰ দিব পৰা যায় বহুত দিনলৈ ভালে থাকে। ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া ওলাইছোঁ নামঘৰলৈ যাবলৈ। কাইলৈৰ পৰা আমাৰ গাঁৱৰ নামঘৰত 49 ঘণ্টীয়া ভাগৱত পাঠৰ আয়োজন কৰিছে, অখণ্ড ভাগৱত পাঠ। আৰু তাৰ কাৰণে আজি গোপিনীসকলে মগুবুট বচা কামখিনি কৰিব আৰু সেয়ে এতিয়া ওলাই মেলি লৈছোঁ। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে।